আগদুৱাই বোলে চামুচেৰে দিছে, পিছ দুৱাই বেলচাৰে লৈ গৈছে। কিন্তু আপোনালোকৰ মানুহে বেছিকে পাইছে, আপোনালোকৰ মানুহে বেছিকে পাইছে 1250 টকা, আৰু আপোনালোকৰ মানুহে বেছিকে গোটত পাইছে 10,000 টকা। আপোনালোকৰ মানুহে বেছিকে পাইছে। আগদুৱাই বোলে চামুচেৰে দিছে, পিছ দুৱাই বেলচাৰে লৈ গৈছে। আপোনালোকে চিন্তা কৰক, মূল্য বৃদ্ধিয়ে আমাক টেটু চেপিছে। আমাৰ মহিলাসকল পাকঘৰত সোমাব পৰা নাই। 410 টকীয়া গেছ নি পেলাই 1000 টকা কৰিলে। ইলেকশ্যন সময় অহাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে ভোটৰ আঁচনি হিচাপত 10,000 টকাকৈ মহিলাক দিছে। সেয়াই কিন্তু আচল নহয়। অসমৰ সম্পদবোৰ যে এপদ এপদকৈ বিকিলে, আমি চিন্তা কৰোঁ যে আমাক সমপক্ষৰে আমাক মহিলাক ক'ব দিয়ক দাদা, সমপক্ষৰে মূল্য বৃদ্ধি কম কৰক। আমি এইটোৱে বিচাৰোঁ যে 1250 টকাটোৱে নহয়, মূল্য বৃদ্ধি কম কৰক। ধুতি লুঙিৰ বাদে 1250 টকা বহুত ভাল, কিয়নো আজি মই নিজে এগৰাকী মহিলাক বাৰে বাৰে মই প্ৰতিগৰাকী মহিলাক মই সুধিছিলোঁ এই 1250 টকাটো আপোনালোকৰ কেনেকুৱা কাম। তেতিয়া কেইবাগৰাকী মহিলাই কান্দি কান্দি কৈছিলে মোৰ ল'ৰা ছোৱালী প্ৰেক্টিকেলৰ ক্ষেত্ৰত কামত আহে পইচাটো। প্ৰতিগৰাকী কৰ্মীক এই পইচাটোৱে বহুত লাভান্বিত কৰিছে বুলি আমি ভাবোঁ। কিয় ধুতি লুঙি বা কম্বল ৰাজনীতি আজিকালি নাই। বাইদেউ, মই কম্বলৰ কথাটো ক'লে কওঁ, কম্বল আপোনালোকে ধনী আটালিকাত থকা গৰাকীলে দিয়া নাছিলে। হয় নেকি? কিন্তু আপোনালোকৰ মানুহে বেছিকে পাইছে, আপোনালোকৰ মানুহে বেছিকে পাইছে 1250 টকা, আৰু আপোনালোকৰ মানুহে বেছিকে গোটত পাইছে 10,000 টকা। আপোনালোকৰ মানুহে বেছিকে পাইছে। আৰু আপোনালোকৰ কোনগৰাকী মহিলাই পঞ্চায়তৰ জনপ্ৰতিনিধি, আপুনি যিয়ে হওক আঁচনি পাবলৈ হিতাধিকাৰী সৃষ্টি কৰিছে। সঁচা আঁচনি পাবলৈ আঁচনি ধনী বেছি কৰিছে, বিজেপিয়ে পাইছে। সম্পূৰ্ণ ফেলাৰ। আঁঠুৱা কম্বলে দিয়া নাছিলে কংগ্ৰেছে, কম্পিউটাৰ দিছিলে। গাঁৱৰ পৰা ওলোৱা এজনী ছোৱালীয়ে চাইকেলখন চলাই যাব পৰা ব্যৱস্থা কৰি দিছিলে। গৰ্ভত থকা সন্তানে খাব পৰাকৈ আঁচনি আমি মহিলাসকলৰ ওচৰলৈকে আহিছিলোঁ। এইবাৰ হ'ল উত্তৰ দিলে, এইফালে উত্তৰ দিছে বাইদেউ। আঁচনিৰ কথা কওঁ, 1250 টকা আঁচনি নহয়, প্ৰত্যেক ঘৰ দুখীয়া মানুহ এটা ঘৰৰ পইচা পাইছে। সেয়া কোনে দিছে? ফ্ৰী লাইট দিছে, ফ্ৰী পানী দিছে, আৰু ব্ৰহ্মপুত্ৰ পানী চব গৈ 14 নম্বৰ ৱাৰ্ডৰ পৰা 1 নম্বৰ ৱাৰ্ডলৈকে এতিয়া পাইপ সংযোগ হৈ আছে। চকু থাকি যদি নাই দেখা, সেইটো আপোনালোকৰ ভুল, বুজিছেনে? আঁচনি কিয় নাই দিয়া? আপোনালোকে কেৱল গৌৰৱ গগৈ ঘূৰা বাহিৰে কাম নাইকিয়া। পাকিস্তান এজেণ্টৰ গৌৰৱ গগৈ, নিজৰ গৌৰৱ গগৈ ঘৈণীয়েক এজনী পাকিস্তান এজেণ্ট। ভাৰতীয় কৰিব পৰা এনেকে এটা বিফল হাজবেণ্ড, বিফল এমপি। মহিলা সবলীকৰণৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া আছে, দুটামান কথা ক'ব লগা আছে। 2021 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিমন্ত আপোনালোকে কৈ আছে, আমি শুনি আছো। আমাৰ দুটামান কথা ক'ব লগা আছে। অসমত 1.5 লাখ চৰকাৰী চাকৰি মহিলাসকলক নোপোৱাকে দিলে। হিমন্ত বিশ্ব শৰ্মাই পৰিৱৰ্তন নহয় নেকি? এইটো উন্নয়ন নহয় নেকি? অসমত যোৰহাটত আৰু সেইটো কাৰণতে অসমৰ মহিলাই গৌৰৱ গগৈ বিৰোধিতা কৰি আহিছে। আমি দেখি আহিছো কাজিৰঙা এলিফেণ্ট কৰি বিৰোধিতা কৰিছে। প্ৰত্যেকটো কথা বিৰোধিতা কৰিব লাগে। বিৰোধিতা কৰি থাকিব, সেইটো বিৰোধী কাম নহয়। কিছু যুৱকে উন্নয়নৰ কথা ক'ব লাগে। ঠিক আছে, মই চাকৰি প্ৰসংগটো আহিছো। চাকৰি লাইনত খাৰা হৈ আছে, সেইদিনাখন পইচা দিওঁতে ৰিল বনাইছে, আমি পইচা পাইছো, আপোনালোকে দেখিছিল নাই? কংগ্ৰেছী মানুহে নাই পোৱা বুলি তিতাবৰ মানুহগৰাকীয়ে নিজে কৈছে, মই কংগ্ৰেছী, মই ৰিল বনাইছো, মই ভোট নিদিওঁ, মই অৰুণোদয় পাইছো। আপুনি তেতিয়াহ'লে কওক কেনেকে বিজেপি মানুহে পাইছে? আৰে সেইজনী মানুহ নহয় বুলি কওক, আপোনালোকৰ মানুহে পষ্টটো শ্বেয়াৰ কৰিছে। এতিয়া কি লাজ পাইছে? এতিয়া লাজ পাইছে। সঁচা কথা শুনিলে লাজ পাই লাভ নাই দাদা, সঁচা কথা শুনিলে লাজ পাই লাভ নাই। আগফালৰ পৰা পইচা দিব, পিছফালৰ পৰা বেলচা মৰাৰ কথা কৈছে কংগ্ৰেছে, কিন্তু কংগ্ৰেছে পিছফালৰ পৰা 10,000 নি আগফালৰ পৰা কংগ্ৰেছে ভোট দিয়ে। আপোনালোকে বেলচা নহয়, আপোনালোকে খন্তি মাৰি গোটেইখন চেচেই কৰিলে। এতিয়া কি কৰিবলৈ আহিছে? বেলচাখনে পাতিবলৈ, বেলচাখন বন্ধ কৰি থৈ দিয়ক। অলপ আমি শুনি